আমি অসম আৰু মেঘালয় চৰকাৰে এটা বন্ধুত্বমূলক আৰু সৌহাৰ্দ্যমূলক পৰিৱেশত আলোচনাত মিলিত হওঁ। আলোচনাত প্ৰথম ইস্যু আছিলে যে আমাৰ যি সীমান্ত বিশেষকৈ সীমান্ত অঞ্চলত হোৱা বিতৰ্ক 6টা অঞ্চলত আমি অৱসান কৰিছিলোঁ, বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিলে। তাত আমি 15 আগষ্টৰ আগতে বাউণ্ডৰী পিলাৰ মৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। মেঘালয়ে কেইটামান এৰিয়া আমাৰ পৰা বিচাৰিছে নতুনকৈ এখন গাঁও, কিন্তু লগত এইটো আমাক প্ৰতিশ্ৰুতি দিছে যে তাৰ বিপৰীতে সম পৰিমাণৰ মাটি তেওঁলোকে অসমক দিব। আমি এই বিষয়ত এসপ্তাহৰ ভিতৰত এটা সিদ্ধান্ত ল'ম। পিলিংকাটা এৰিয়াক বাদ দি বাকী 5টা এৰিয়াতে আমি 15 আগষ্টৰ আগতে বাউণ্ডৰী পিলাৰ যাতে মাৰিব পাৰো তাৰ বাবে দুইখন চৰকাৰে প্ৰচেষ্টা চলাবলৈ আজি সন্মতি প্ৰকাশ কৰে। পিলিংকাটা এৰিয়াত অলপমান ইণ্টাৰপ্ৰিটেশ্যনৰ সমস্যা আছে, যদিও আমাৰ মাজত এগ্ৰিমেণ্ট আছিলে, কিন্তু বুজাবুজিত অলপ সমস্যা আছে। তাৰ কাৰণে দুইখন চৰকাৰৰ জিলা আয়ুক্ত আৰু এবাৰ বহিব আৰু আমি চেষ্টা কৰিম অকণমান যি বুজাবুজিৰ প্ৰশ্ন আছে তাকো যাতে আমি সমাধান কৰিব পাৰো। অসম আৰু মেঘালয়ৰ সীমান্তত কুলচিত এটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হ'ব পাৰে। 55 মেগাৱাট তাত বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা যাব। বিদ্যুৎ শক্তিতকৈও ডাঙৰ কথা যে কামৰূপ আৰু গোৱালপাৰাৰ এটা বিস্তীৰ্ণ অঞ্চলত জলসিঞ্চনৰ বাবে পানী পোৱা যাব। এই প্ৰজেক্টটোৰ ক্ষেত্ৰত আমি সিদ্ধান্ত লৈছো যে অসম আৰু মেঘালয় ফ্ৰেণ্ডশ্বিপ প্ৰজেক্ট হিচাপে ইয়াক আমি নিৰ্মাণ কৰিম, কিন্তু তাৰ আগতে স্থানীয় ৰাইজৰ আমি মতামত ল'ম, কাৰণ প্ৰায় 10খন গাঁও ডিছলোকেশ্যন কৰিবলগীয়া হ'ব। গতিকে গাঁৱৰ ৰাইজৰ লগত কথা পাতি তেওঁলোকৰ সন্মতি লৈ আমি ভৱিষ্যত কাৰ্য ব্যৱস্থা আমি আগবাঢ়ি যাম। গুৱাহাটী মহানগৰীৰ বানপানীৰ ওপৰত আজি প্ৰথমবাৰৰ বাবে অসম আৰু মেঘালয় চৰকাৰ একেখন টেবুলত বহে। অসম চৰকাৰে সম্পূৰ্ণভাৱে কেনেকৈ গুৱাহাটীৰ কৃত্ৰিম বানপানীত আমি 3টা পইণ্টত মেঘালয়ৰ পৰা বহুত পানী পোৱাৰ কাৰণে গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে, তাক এটা আমি প্ৰেজেণ্টেশ্যনৰ জৰিয়তে তেখেতসকলক বুজাব চেষ্টা কৰোঁ। মেঘালয়ে আমাৰ কথাখিনি সম্পূৰ্ণভাৱে বুজিছে, কিন্তু তাৰ লগে লগে এইটো কথা যে এই গোটেই পাহাৰবিলাক ব্যক্তিগত মানুহৰ, মেঘালয় চৰকাৰে তাক কিমান শাসন কৰিব পাৰে, তাক কিমান ৰেগুলেশ্যন আনিব পাৰে, বিষয়টো পৰীক্ষা কৰিব লাগিব। আমি সিদ্ধান্ত লৈছো যে নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ, যিটো আমাৰ 8খন ৰাজ্যৰ উমৈহতীয়া অনুষ্ঠান, এই অনুষ্ঠানটোৱে খানাপাৰা, বাহিনী, জুৰিপাৰ আৰু যোৰাবাট এই গোটেই অঞ্চলটোৰ ছেটেলাইট মেপিং কৰিব। ক'ৰ পৰা পানী আহে, কেনেকে পানী যায় তেওঁলোকে তাক চাব। 3 মাহৰ ভিতৰত আমাক ছেটেলাইট মেপ দিব আৰু তাৰ পিছত এই ছেটেলাইট মেপৰ আধাৰত কেনেকুৱা ধৰণৰ ইণ্টাৰ ষ্টেট প্ৰজেক্ট ল'লে দুইখন ৰাজ্যই কেনেকে যৌথভাৱে সমস্যাটো সমাধান কৰিব পাৰে, তাৰ বাবে গোটেই কথাখিনি আমি IIT ৰুৰকীৰ ওচৰলৈকে লৈ যাম আৰু IIT ৰুৰকীয়ে আমাক যি এটা সমাধান দিয়ে সেই সমাধান আমি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিম।